হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালেই। মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এইকেইদিন মই ভিডিঅ' দিয়া নাই কাৰণ বতৰটো বেয়া থাকে, লাইনো নাথাকে, গতিকে ভিডিঅ' একেবাৰে দিব পৰা নাই। দেখিছে মই এখন স্কুলত আহিছোঁ, তাৰমানে মোৰ ল'ৰাটোৰ পৰীক্ষা আছিলে, সেইকাৰণে আহিছোঁ। এইফালে আকৌ ৰাতিপুৱাতে ইমানেই ইমান বৰষুণ গোটেই খাল ডুং যিমান আছে চব ভৰ্তি হৈ গৈ আছে। পূৰা বৰষুণ পৰি আছে আৰু বৰষুণটো দিয়াৰ কাৰণে ভালেই হৈছে আৰু খেতি পথাৰ কৰা মানুহৰ কাৰণেতো বেছিয়ে ভাল হৈছে এইকেইদিন, যিহেতুকে শুকাই আছিলে চববোৰ। ইফালে আকৌ মই ৰাতিপুৱাতে এয়া কুন্দলি আনিছিলে বজাৰৰ পৰা যোৱাকালিয়ে, এয়া কাটি কৰি লৈছোঁ আৰু এতিয়া বনাম। আৰু ৰাতিপুৱাতে যিহেতুকে আমি ভাতেই খাওঁ আৰু গতিকে কাটি কৰি লৈছোঁ আৰু এয়া বনাবলৈ। এইফালে আকৌ মাছ লৈছিলে নহয় ৰাতিপুৱাতে, মাছ তৰৈ আৰু ঔটেঙাৰ সৈতে বনাম বুলি, তাকে এয়াও কাটি ল'লোঁ। এয়াও বনাম, মাছ আৰু ঔটেঙা তৰৈ এনেকৈ বনাম। আৰু এইফালে মোৰ বনাই কৰি পূৰা ৰেডি হৈয়ে গ'ল। এতিয়া তেওঁলোকক মই খাবলৈ দিছোঁ আৰু তেওঁলোকে বৰ্তমান ভাতে খাই আছে, মই পিছত খাম। এইফালে আকৌ মই নাৰিকল এটা আছিলে, নাৰিকলটো কেইবাদিনো হ'ল থৈ দিয়া, কাটিমকৈ কাটিবই পৰা নাইকিয়া, তাকে কাটিম বুলি উলিয়াই ল'লোঁ। ভাবিলোঁ ভাপত দিয়া পিঠাকে বনাওঁ, তাকে ভাপত দিয়া পিঠা বনাবৰ কাৰণে নিজে কাটি কৰি ঠিক ঠাক কৰি লৈছোঁ। আৰু ভাপত দিয়া পিঠা বনালে নাৰিকল দিলে খুবেই ভাল লাগে। মই খুব ভাল পাওঁ নাৰিকল, এনেও খাই মই খুবেই ভাল পাওঁ নাৰিকল। আৰু সেইকাৰণে কাটি কৰি লওঁ বোলো নাৰিকলটো। আজি বনাব পাৰোঁ নে নোৱাৰোঁ, আজি যদি নোৱাৰোঁ তেনেহ'লে কাইলৈ বনাম। আৰু এয়া পিছদিনাখনেই মই চাউল কেইটামান তিয়াই থৈছিলোঁ, এইটো পিছদিনৰহে দৃশ্য দেই। বনাই কৰি ৰেডি হৈ গ'ল আৰু চাহ বনাই লৈছোঁ। এয়া আবেলি চাহ খাবৰ কাৰণে ঘৰত মানুহ 5জন আছিলে, 5টা বনাইছিলোঁ, তাৰে এতিয়া 3জন আছে কাৰণে এই 3টা লৈছোঁ আৰু এতিয়া চাহ খাম। মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে, লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। ধন্যবাদ।